আজি সমগ্ৰ দেশে কাৰ্গিল বিজয় দিৱস আমি পালন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিয়েও আমাৰ যি ঐতিহাসিক কাৰ্গিলত আমাৰ ভাৰতীয় সেনাবাহিনীয়ে শত্ৰু ৰাষ্ট্ৰক পৰাস্ত কৰি আমাৰ দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব আৰু আমাৰ দেশে যে এনেধৰণৰ ভীৰু কাপুৰুষালীৰ দৰে কাৰ্যসূচী কেতিয়াও সহ্য নকৰে তাৰ প্ৰমাণ আমাৰ বীৰ জোৱানসকলে প্ৰদৰ্শন কৰিছিলে আৰু সেই কাৰ্গিলৰ সেই যিসকল জোৱানে তেওঁলোকৰ বীৰত্ব সাহসেৰে আমাৰ সমগ্ৰ দেশৰ জনতাক যি নিৰ্ভয় প্ৰদান কৰিছিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ দেশৰ লগতে আদি ডিব্ৰুগড় জিলা বিজেপিয়েও আমি এই কাৰ্গিল বিজয় দিৱস আমি উদযাপন কৰিছোঁ। সমগ্ৰ অসমতে এই কাৰ্যসূচী চলিছে, প্ৰত্যেক জিলা সদৰতে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যাতে আমাৰ দেশৰ সেনাবাহিনীয়ে কেতিয়াও অনুভৱ নকৰে জনসাধাৰণ তেওঁলোকৰ লগত নাই। প্ৰতি মুহূৰ্তত দেশৰ জনসাধাৰণ তেখেতসকলৰ লগত সাহসেৰে আমি থিয় হৈ আছোঁ। সেয়া লাগিলে কাৰ্গিলেই হওক অথবা কিছুদিনৰ আগত হোৱা পেহেলগামৰ সেই কাণ্ডৰ পিছত তেখেতসকলে যি বীৰত্বৰে আমাৰ দেশবাসীক অভয় প্ৰদান কৰিছিলে সেই অভয়ৰ প্ৰতি সন্মান জনাই আমি এই বিজয় উৎসৱ আজি পালন কৰিছোঁ। এইবিলাক হৈ থাকিব, জিলা পৰিষদৰ কাৰ্যসূচী আমাৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰি থাকিব, কিন্তু আজি এই মুহূৰ্তত কাৰ্গিলৰ দৰে যি উৎসৱ বিজয় উৎসৱ আমি পালন কৰিছোঁ নিশ্চিতভাৱে এখন দেশক শক্তিশালী কৰিবৰ কাৰণে আমাৰ সংবিধানক সন্মান জনাই যেনেধৰণে যি কাৰ্যসূচী আমাৰ হাতত আছে সেইবিলাক আমি কৰি গৈ থাকিম। মই প্ৰথমতে আজি কাৰ্গিল দিৱসৰ দিনা ভাৰতবৰ্ষৰ সেই বীৰ জোৱানসকল বীৰ শ্বহীদসকলৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ, যিসকলৰ অসীম ত্যাগ আৰু সাধনাৰ বাবে তেখেতলোকৰ জীৱনকো তুচ্ছ কৰি যি জীৱন বলিদান দিলে তাৰ বাবে আজি আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা পৰিছে, আজি আমাৰ দেশৰ মান অভিমান স্বাভিমান সকলোখিনি ৰক্ষা পৰিছে। গতিকে সেই বীৰ জোৱানসকলৰ স্মৃতিত আজি কাৰ্গিল দিৱস সমগ্ৰ ভাৰতবৰ্ষতে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি এনেধৰণে পালন কৰিছোঁ। আজি ডিব্ৰুগড় জিলা সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আমি আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া তেখেতলোকৰ নেতৃত্বত কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত দলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি আমি এই কাৰ্যসূচী পালন কৰিছোঁ। ইয়াৰ যোগেদি আমি দেশৰ অখণ্ডতা দেশৰ সাৰ্বভৌমত্ব যিকোনো ত্যাগ আৰু মূল্যৰ বিনিময়ত যে আমি কেনেকৈ ৰাখিব লাগিব এই কথাখিনি নতুন প্ৰজন্মই যাতে ইয়াৰ পৰা উৎসাহ বুটলক প্ৰেৰণা বুটলক তাৰ বাবে আমি এই কথাখিনি নতুন প্ৰজন্মৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আজি এই এনেধৰণৰ এটা শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ।